নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি 24 জুন তাৰিখে হৈ যোৱা ADRE গ্ৰেড 4 ভাইভাত কিনো প্ৰশ্ন সুধিলে অলপ তাকে আলোচনা কৰি আহোঁ। আপোনালোকৰ জ্ঞাততে কৈ থওঁ যে এই প্ৰশ্নবিলাক মোৰ চিনাকি 2-3জন ছাত্ৰ ছাত্ৰীৰ পৰা লগৰ বন্ধু-বান্ধৱৰ পৰা কালেক্ট কৰি আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ। তো প্ৰথম প্ৰশ্নটো সুধিছে, তোমাৰ নাম কি? এইটোতো চবেই অভিয়াছলি জানে। তো তোমাৰ বিষয়ে অলপ কোৱা। আপোনালোকে নিজৰ বিষয়ে অলপ ইন্ট্ৰডাকশ্যনটো অলপ ভালকৈ চাই যাব। আপোনালোকে নিজৰ নাম, ক'ৰ পৰা আহিছে, কোৱালিফিকেশ্যন কি, বৰ্তমান কি কৰি আছে, এইবিলাক স্পষ্টকৈ আপোনালোকে ক'ব। ইন্ট্ৰডাকশ্যনৰ হবিটো পাৰিলে ক'ব। বহুতে দেখা যায় যে হবিটো ক'লে হবিটোৰ ওপৰত কুৱেশ্যন কৰা হয়, তো আপোনালোকে সেইটো নিজৰ বাবে চাই ল'ব। তো থাৰ্ড সুধিছে, ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? তো ৰংঘৰ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিলে, তো জানে সকলোৱে। ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিলে? তো এইটো জানেই, তো 1826। তো শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? তো শংকৰদেৱৰ জন্ম এইটো 1449ত, এইটো জানেই, বৰদোৱালী পুখুৰী। তো জন্ম, মৃত্যু লগতে মাধৱদেৱৰো চাই যাব, আৰু পাৰিলে ডক্টৰ ভূপেন হাজৰিকা এওঁলোকৰ চাই যাব, সুধা দেখা গৈছে। তো অপাৰেশ্যন সিন্দুৰ কি হয়? এইটো এটা ভাল প্ৰশ্ন সুধিছে। এই প্ৰশ্নটো অপাৰেশ্যন সিন্দুৰ কি হয় বুলি ক'লে আপোনালোকে ক'ব যে যোৱা 22 এপ্ৰিল তাৰিখে হৈ যোৱা পেহেলগাম কাশ্মীৰৰ পেহেলগামৰ নামৰ এডোখৰ ঠাইত যি মানে সন্ত্ৰাসবাদীয়ে বৰ্বৰ আক্ৰমণ কৰিলে, তাৰ ৰিটেলিয়েশ্যনত তাৰ প্ৰত্যুত্তৰ হিচাপে আমাৰ ইণ্ডিয়াই 7 মে' তাৰিখে যিটো অপাৰেশ্যন লঞ্চ কৰিছিলে, সেই অপাৰেশ্যনটোৰ নাম আছিলে অপাৰেশ্যন সিন্দুৰ। এইটো আপোনালোকে নিজে বনাই ল'ব চিম্পুলকৈ। তো সুধিছিলে অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিলে? তো অৰুণোদয় আছিলে এখন প্ৰথমখন আলোচনী, তো 1846ত। অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? এইটো সোধা দেখা গৈছে। তো এইটো 8খন আছে। লাষ্টখন চাই যাব, চিকনাজা, এইখন অকণমান ইম্পৰ্টেণ্ট হয়, ৰিচেণ্টলি এখন এড হৈছে। তো আৰু কি বন্যপ্ৰাণী পায়, যেনেকৈ বনৰীয়া ঘোঁৰা ক'ত পায়, ডিব্ৰু চৈখোৱা, তেনেকুৱা কিছুমান চাই যাব এইবিলাক। তো ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিলে? এইটো গদাধৰ সিংহই, এইটো জানে। যোৰহাটৰ নামটো কেনেকৈ হৈছিল জনা নেকি? এইটো সুধিছিল। যিহেতু এজন আছিলে যোৰহাটৰ, তো তেওঁ সুধিছিলে। যোৰহাটৰ একচুৱেলি মই কৈ দিছোঁ যে মাছৰ হাট, আগতে মাছৰ হাট আৰু চকীহাট বুলি দুখন হাট আছিলে। তো তাৰ পৰাই যোৰহাটৰ নামটো উৎপত্তি হৈছে। যোৰ মানে যিহেতু 2, হাট মানে আছিলে বজাৰ, তো 2খন হাটৰ এইটো যোৰহাটটো উৎপত্তি হৈছিলে তেনেকৈ। তো তোমাৰ জিলাত থকা 5খন নদীৰ নাম ক'বলৈ কৈছিলে। তো আপোনালোকৰ জিলাত যদি 5খন নাথাকিব পাৰে, 5খনটো থাকিবই, এইখনতো থাকেই তো প্ৰত্যেক জিলাতে, তো নামবিলাক জানি ৰাখিবা মানে। তো অসমৰ 2খন ইউনিভাৰ্চিটিৰ নাম ক'বলৈ কৈছিলে। তো এইটো সকলোৱে জানে যে কটন ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, তো ক'ব পাৰিব। ডকুমেণ্ট কি লাগিব মই এই ক্ষেত্ৰতে এটা কৈ থওঁ, যিহেতু ময়ো এক্সামটো দি আহিছোঁ। তো আপোনালোকে আণ্ডাৰটেকিং, চেল্ফ ডিক্লেৰেশ্যন আৰু এডমিটৰ দুটা কপি লৈ যাব। যাৰ যিকোনো এটা এক্সাম আছে, তো 2টা কপি লৈ যাব। বাকী যিমানবিলাক আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হওক, এক্সেঞ্জ হওক, OBC, PRC বা ভোটাৰ কাৰ্ড, পান কাৰ্ড, এইবিলাকৰ এটা কপি নিলেই হ'ব। তো যাব, একো টেনশ্যন ল'বলগীয়া নাই। অলপ চাই যাব নিজৰ ডিষ্ট্ৰিক্টখনৰ বিষয়ে। বাকী বেষ্ট অফ লাক।